নমস্কাৰ মই ভিডিওটোৰ সাইডৰ পিনে এটা মেছেজৰ স্ক্ৰিনশ্বট দিছো আৰু মই কৈ দিছো আজি সন্ধিয়া মোৰ এক্সেস বাৰৰ সেশন লোৱা ক্লায়েন্ট এগৰাকীয়ে বাইদেউ এগৰাকীয়ে মোক মেছেজ কৰিছিলে তেওঁ আসলতে মোৰ পৰা আজিৰ পৰা প্ৰায় এমাহ হোৱা নাই যদি এমাহ বুলি ক'ব পাৰি প্ৰায় 25-26 দিন মান হ'ল চাগে যে মোৰ পৰা এক্সেস বাৰৰ সেশন লোৱা আৰু তাৰ পিছৰ পৰা এতিয়া আসলতে মোক মাঝে সময়ে ফোন কৰি কৈও আছিল আৰু আজি তেওঁ মোক মেছেজ কৰি ক'লে যে তেওঁৰ এক্সেস বাৰৰ লোৱাৰ সেশন লোৱাৰ পিছৰ ৰিজাল্টটো তেওঁৰ পিছৰ তাৰ পিছৰ অনুভৱটো তেওঁ খুব সুখী হৈছে তেওঁ এতিয়া বৰ্তমান তেওঁৰ যেটো সমস্যা আছিল ডিপ্ৰেছন ষ্ট্ৰেছ ওভাৰথিংকিং এই সম্পূৰ্ণ গোটেইখিনি বস্তুৰ পৰা সম্পূৰ্ণকৈ ওলাই আহি এতিয়া ডিপ্ৰেছন মুক্ত ষ্ট্ৰেছ মুক্ত আৰু সকলো ভালৰ পৰা তেওঁ এতিয়া সুখী লাইফ এটা সুখী জীৱন এটা যাপন কৰি সুখী জীৱন যাপন কৰি আছে আৰু তেওঁ সেই কথাখিনিকে মোক মেছেজ কৰি জনাইছিলে আৰু সেই মেছেজখিনি মই ভিডিওটোৰ সাইডৰ পিনে লগাই দিছো তেওঁ এটো কথাই কৈছে যে তেওঁ এতিয়া ডিপ্ৰেছনবোৰ কমি আহিছে আৰু এতিয়া তেওঁ আসলতে যিখিনি আগতে সমস্যা আছিল সেই সমস্যা একেবাৰে নাই আৰু সেই সমস্যাবোৰৰ কাৰণে তেওঁ ৰাতি শুৱাৰ সময়ত হেবোৰ কথা কি চিন্তা কৰি থাকে আৰু চিন্তা কৰি থকাৰ বাবেই তেওঁ এনেকুৱা হয় সেই চিন্তাখিনিৰ কাৰণে তেওঁ শুব নোৱাৰে টোপনিটো নাহে আৰু এতিয়া তেওঁ টোপনি আহে আৰু সেই কথাখিনি যে তেওঁ মোৰ লগত শেয়াৰ কৰিলে আসলতে সেই কথাখিনি যিখিনি কথা তেওঁৰ অনুভৱখিনি মই শুনিলো বা মেছেজত পঢ়িলো সেই কথাখিনিৰ পৰা আসলতে মই নিজে আজি সুখী মই বহুত বেছি সুখী আৰু হবই অৱশ্যে সকলোৰে এনেকুৱাই হ'ব যেতিয়া মোৰ পৰা সেশন লোৱা ক্লায়েন্ট এগৰাকী এনেকে ইমান ভাল ৰিজাল্ট পাইছে তাৰ পিছত আৰু সুখী নোহোৱাটো কথাই নাহে আৰু এয়াই হৈছে এক্সেস বাৰ্স লৈ আপুনিও এনেকৈ ডিপ্ৰেছন ষ্ট্ৰেছ বা আপোনাৰ ওভাৰথিংকিঙৰ পৰা আপুনি ওলাই আহিব পাৰিব এই সকলোবোৰক আপুনি হৰুৱাই আপুনি নিজৰ জীৱনটো জয় কৰিব পাৰিব গতিকে আপোনাৰ লাইফটো আপোনাৰ হাতত সুখী হওক মনৰ পৰা সুন্দৰ হওক আৰু আপুনি যদি এক্সেস বাৰৰ সেশন ল'ব বিচাৰে তেতিয়া হলে মোৰ লগত আপুনি কন্টেক্ট কৰিব পাৰে কন্টেক্ট নম্বৰটো মই ডেসক্ৰিপচনত দিয়েই দিছো আৰু আপোনালোকে যোগাযোগ কৰিব ধন্যবাদ